বৰ্তমান আমি সিভিল ইঞ্জিনিয়াৰিং শব্দটোৰ বিষয়ে শুনিবলৈ আগ্ৰহী নহয়, যিহেতু আমাৰ চকু আৰু কাণে সাধাৰণতে নতুন আইফোন, গাড়ী বা কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে শুনিবলৈ বা দেখিবলৈ পাই থাকোঁ। সিভিল ইঞ্জিনিয়াৰিং উদ্ভাৱনে মানৱ জীৱনৰ মানদণ্ডৰ ওপৰত তেওঁলোকৰ সৰ্বাধিক প্ৰভাৱ পেলায়। সিভিল ইঞ্জিনিয়াৰসকলে শক্তিশালী ভৱন আৰু অন্যান্য গুৰুত্বপূৰ্ণ সুবিধা প্ৰস্তুত কৰে, যিয়ে আমাৰ জীৱনক অভিলাষী আৰু মহান কৰি তুলিব পাৰে। ট্ৰেফিক ইঞ্জিনিয়াৰিঙো সিভিল ইঞ্জিনিয়াৰৰ কামৰ এটা অংশ। নগৰায়নৰ অৰ্থ হৈছে আমাৰ মাটি কম, সেয়েহে আমি কম ঠাইত বেছি সংখ্যক লোকে বাস কৰিব পৰাকৈ ঘৰ নিৰ্মাণ কৰিব লাগিব। সিভিল ইঞ্জিনিয়াৰসকলে ওখ অট্টালিকা ডিজাইন কৰে যাতে ভৱনটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি, আৰু এনেদৰে সিভিল ইঞ্জিনিয়াৰসকলৰ মানদণ্ডৰ সৈতে আমি নগৰায়নৰ সৈতে কাৰ্যকাৰীভাৱে যুঁজিব পাৰোঁ। আমি সকলোৱে এটা স্মাৰ্ট গ্ৰহৰ বাসিন্দা হ'বলৈ আগ্ৰহী, কিন্তু তাৰ বাবে আমাক স্মাৰ্ট চিটিৰ প্ৰয়োজন, যাৰ বাবে স্মাৰ্ট বিল্ডিঙৰ প্ৰয়োজন হ'ব। কেৱল যোগ্য সিভিল ইঞ্জিনিয়াৰসকলেহে এই ধৰণৰ স্মাৰ্ট বিল্ডিং বা স্মাৰ্ট হোম বনাব পাৰে, আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ দৰে অন্যান্য মূল অভিযান্ত্ৰিক শাখাৰ সলনি সিভিল ইঞ্জিনিয়াৰিং বাছনি কৰাৰ আৰু বহুতো কাৰণ আছে। কিন্তু এতিয়া কথাটো হ'ল, এতিয়াৰ সময়ত জানো সিভিল ইঞ্জিনিয়াৰিং পেছাটোক বাছনি কৰাটো লাভজনক হ'ব আৰু ভৱিষ্যতে ইয়াৰ চাহিদা থাকিবনে? নমস্কাৰ, মই দিগন্ত। আজি মই এই ভিডিঅ'টোত সিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বিৱৰণৰ বিষয়ে আলোচনা কৰিম। যদি তুমি এনেধৰণৰ বৃত্তিৰ প্ৰতি আগ্ৰহী, লগতে এটা ভাল কেৰিয়াৰ বিকল্পৰ বিষয়ে অনুসন্ধান কৰি আছা, তেন্তে এই ভিডিঅ'টো শেষলৈ চাব পাৰা। এজন অভিজ্ঞ সিভিল ইঞ্জিনিয়াৰৰ বাবে অৱসৰৰ দৰে একো নাই। সিভিল ইঞ্জিনিয়াৰসকলৰ কেৰিয়াৰ কেৱল অভিজ্ঞতাৰে বিস্তৰণ হয়। সিভিল ইঞ্জিনিয়াৰসকলে তেওঁলোকৰ অভিজ্ঞতাৰ স্তৰ অনুসৰি প্ৰতিটো প্ৰকল্পৰ বাবে এটা ভাল প্ৰস্তাৱ লাভ কৰে। আজি আমাৰ এই ভিডিঅ'টোৰ আলোচনাৰ বিষয়বোৰ হৈছে: সিভিল ইঞ্জিনিয়াৰ কি? সিভিল ইঞ্জিনিয়াৰ পাঠ্যক্ৰম। সিভিল ইঞ্জিনিয়াৰ পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা আৰু মাচুল, কেৰিয়াৰ বিকল্পসমূহ আৰু ভাৰতৰ শীৰ্ষ প্ৰতিষ্ঠানসমূহ। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সিভিল ইঞ্জিনিয়াৰিং হৈছে এক পেছাদাৰী অভিযান্ত্ৰিক বৃত্তি যি ভৌতিক আৰু মানৱ নিৰ্মিত পৰিৱেশৰ ডিজাইন, নিৰ্মাণ আৰু তত্ত্বাৱধানৰ সৈতে সম্পৰ্কিত, যাৰ ভিতৰত আছে ৰাজহুৱা কাম যেনে ভৱনৰ গাঁথনিগত উপাদান, ৰাস্তা, দলং, খাল, বান্ধ, বিমানবন্দৰ, নৰ্দমা প্ৰণালী, পাইপলাইন, ৰেলৱে ইত্যাদি। সিভিল ইঞ্জিনিয়াৰিং পৰম্পৰাগতভাৱে কেইবাটাও উপশাখাত বিভক্ত, যেনে গাঁথনিমূলক অভিযান্ত্ৰিক, পৰিৱেশ অভিযান্ত্ৰিক, পৰিবহণ অভিযান্ত্ৰিক আৰু পানী আৰু বৰ্জ্যপানী অভিযান্ত্ৰিক। ইয়াক সামৰিক অভিযান্ত্ৰিকৰ পিছত দ্বিতীয় আটাইতকৈ পুৰণি অভিযান্ত্ৰিক শাখা বুলি গণ্য কৰা হয়, আৰু ইয়াক সামৰিক অভিযান্ত্ৰিকৰ পৰা অসামৰিক অভিযান্ত্ৰিক পৃথক কৰাৰ বাবে সংজ্ঞায়িত কৰা হয়। হাৰাপ্পা, মহেঞ্জোদাৰোৰ দৰে পুৰণি বিকাশ বৰ্তমানৰ আশ্চৰ্য আকাশ গাঁথনিৰ প্ৰতিটো ভৌতিক গাঁথনি সিভিল ইঞ্জিনিয়াৰিঙৰে বিষয়। এইটো ডিজাইন কৰাৰ আটাইতকৈ বহল অংশ, যিটো আমি আমাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ কৰোঁ। সিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ জানি লোৱা। অলপ পিছতে বহলাই আলোচনা কৰিম। ডিপ্ল'মা ইন সিভিল ইঞ্জিনিয়াৰিং, বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং, এমটেক ইন সিভিল ইঞ্জিনিয়াৰিং। যিসকল শিক্ষাৰ্থীয়ে সিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম অনুসৰণ কৰিবলৈ ইচ্ছুক, তেওঁলোকে তেওঁলোকৰ স্নাতক অভিযান্ত্ৰিক কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব, আৰু তাৰ পিছত একেটা শাখাত পোষ্ট গ্ৰেজুৱেশ্যন কাৰ্যসূচী এটা বাছনি কৰিব লাগিব। অৱশ্যে এজনে সিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মাও বাছনি কৰিব পাৰে। প্ৰতিটো পৰ্যায়ত সিভিল ইঞ্জিনিয়াৰ হোৱাৰ যোগ্যতাৰ চৰ্তবোৰ আলোচনা কৰিম, মন কৰিবা। ডিপ্ল'মা ইন সিভিল ইঞ্জিনিয়াৰিং। এনে বহুতো প্ৰতিষ্ঠান আছে যিয়ে সিভিল ইঞ্জিনিয়াৰিঙত 2 বছৰীয়া ডিপ্ল'মা প্ৰদান কৰে। এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ নিম্নতম যোগ্যতাৰ চৰ্তটো হ'ল যে এজনে 10ম শ্ৰেণীত বাধ্যতামূলক বিষয় ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ সৈতে কমেও
45% নম্বৰৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব। বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং এইটো এটা 4 বছৰীয়া পাঠ্যক্ৰম যাক 8টা ছেমিষ্টাৰত বিভক্ত কৰা হয়। পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা হ'ল শিক্ষাৰ্থীসকলে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছৰ সৈতে বাধ্যতামূলক বিষয় হিচাপে যিকোনো স্বীকৃত বৰ্ডৰ পৰা তেওঁলোকৰ 10+2 বা সমতুল্য পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। বিটেক চিভিল ইঞ্জিনিয়াৰিং কাৰ্যসূচীত নামভৰ্তি প্ৰক্ৰিয়া হৈছে JEE মেইনছ, JEE এডভান্স, KCET, MHCET আদিৰ দৰে প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। এমটেক ইন চিভিল ইঞ্জিনিয়াৰিং এইটো হৈছে 2 বছৰীয়া ফুল টাইম পোষ্ট গ্ৰেজুৱেশ্যন কাৰ্যসূচী যাক 4টা ছেমিষ্টাৰত বিভক্ত কৰা হয়। প্ৰাৰ্থীসকলে নিম্নতম মুঠৰ সৈতে তেওঁলোকৰ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব। গেট পৰীক্ষাত যোগ্যতাৰ ভিত্তিত নামভৰ্তি প্ৰদান কৰা হয়। বেছিভাগ প্ৰতিষ্ঠানে নেশ্যনেল বা ষ্টেট লেভেলৰ ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থীসকলক চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত নামভৰ্তি প্ৰদান কৰে। অৱশ্যে কিছুমান প্ৰতিষ্ঠানে বিটেক কাৰ্যসূচীত নামভৰ্তি কৰিবলৈ তেওঁলোকৰ নিজা নিজা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উল্লেখযোগ্য এণ্ট্ৰেন্স এক্সামবোৰ হ'ল JEE মেইনছ, JEE এডভান্স, গেট, বিটছেট, MHT, CET, KCET। চিভিল ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰস্তুতি কৰিবলৈ যদি কেইখনমান গাইডবুকৰ বিষয়ে জানিব বিচৰা কমেণ্ট কৰি ক'বা, মই জনাই দিম। চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰু ইয়াৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আলোচনা কৰিলোঁ। এতিয়া এইবোৰ পাঠ্যক্ৰম কৰিবলৈ খৰচ কিমান হ'ব? ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বাবদ গড় মাচুল প্ৰায় 10,000ৰ পৰা 5 লাখ টকা। বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বাবদ গড় মাচুল চৰকাৰী প্ৰতিষ্ঠানত 3ৰ পৰা 7 লাখ টকা আৰু প্ৰাইভেট প্ৰতিষ্ঠানত 6ৰ পৰা 13 লাখ টকা। এমটেক ইন চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বাবদ গড় মাচুল বছৰি 2 লাখ টকা। মাচুলৰ পৰিসৰ প্ৰাৰ্থীয়ে বাছনি কৰা প্ৰতিষ্ঠান আৰু তেওঁলোকে কেনেধৰণৰ সুবিধা প্ৰদান কৰে লগতে সম্পূৰ্ণৰূপে চাকৰি স্থাপন সুবিধাৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া অলপ কেৰিয়াৰৰ বিকল্পসমূহৰ বিষয়ে জানি লোৱা। চিভিল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ পিছত চিভিল ইঞ্জিনিয়াৰসকলক বিভিন্ন বিভাগ বা প্ৰতিষ্ঠান যেনে নিৰ্মাণ প্ৰতিষ্ঠান, প্ৰতিৰক্ষা বাহিনী, উন্নয়ন বিভাগ, পৌৰ নিগম আদিৰ দ্বাৰা নিয়োগ কৰা হয়। আজিৰ পৃথিৱীত চিভিল ইঞ্জিনিয়াৰিঙত এক বিশাল সুযোগ আছে। তেওঁলোকে ৰাজহুৱা বা ব্যক্তিগত খণ্ডত কাম কৰিব পাৰে। চিভিল ইঞ্জিনিয়াৰসকলে স্নাতক সমাপ্ত কৰাৰ পিছত বাছনি কৰিব পৰা জনপ্ৰিয় আৰু আটাইতকৈ আকৰ্ষণীয় কেৰিয়াৰ বিকল্পসমূহ হ'ল ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ্ছ, ছাইট ইঞ্জিনিয়াৰ্ছ, জিঅ'টেকনিকেল ইঞ্জিনিয়াৰ্ছ, লেকচাৰাৰ্ছ বা প্ৰফেচৰ, কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰ্ছ, প্ৰজেক্ট মেনেজাৰ, এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ, এছিষ্টেণ্ট চিভিল ইঞ্জিনিয়াৰ, পাৰ্চেছ এণ্ড কোৱালিটি কণ্ট্ৰল এক্সিকিউটিভ, প্লেনিং এণ্ড ডিজাইন অফিচাৰ, বিল্ডিং কণ্ট্ৰল ছাৰ্ভেয়াৰ, কনচাল্টিং চিভিল ইঞ্জিনিয়াৰ, কণ্ট্ৰেক্টিং চিভিল ইঞ্জিনিয়াৰ, ৱাটাৰ ইঞ্জিনিয়াৰ। চিভিল ইঞ্জিনিয়াৰিঙত উপলব্ধ বহুতো বিশেষত্ব বিকল্প এটাৰ পৰা বাছনি কৰিব পাৰে। ইয়াৰে পৰা যিকোনো এটা শাখাত আগ্ৰহ অনুসৰি অধ্যয়ন কৰিব পাৰে, যেনে কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিং, কোষ্টেল এণ্ড অ'চেন ইঞ্জিনিয়াৰিং, জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং, ফায়াৰ প্ৰটেকশ্যন ইঞ্জিনিয়াৰিং, ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং, জেনেৰেল ইঞ্জিনিয়াৰিং, ব্ৰিজ ইঞ্জিনিয়াৰিং, ইৰিগেশ্যন ইঞ্জিনিয়াৰিং, লেণ্ড ডেভেলপমেণ্ট, মেটেৰিয়েলছ ইঞ্জিনিয়াৰিং, ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং, আৰ্বান ইঞ্জিনিয়াৰিং, হাইড্ৰলিক ইঞ্জিনিয়াৰিং, ৱাটাৰ ৰিচৰ্চেছ ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং। বৰ্তমান সময়ত চিভিল ইঞ্জিনিয়াৰসকলক নিয়োগ কৰা উল্লেখযোগ্য আৰু জনপ্ৰিয় প্ৰতিষ্ঠানবোৰ হ'ল L&T, মেটাছ ইনফ্ৰা লিমিটেড, লেণ্ড ট্ৰেন্সপৰ্ট অথৰিটি, পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, সাপৰজি পালনজি, জেকবছ ইঞ্জিনিয়াৰিং, টাটা কনচাল্টিং ইঞ্জিনিয়াৰিং লিমিটেড, জোনছ লেং লাছেলি ইত্যাদি। ভাৰতত এনে বহুতো প্ৰতিষ্ঠান আছে যিয়ে চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আগবঢ়ায়। তাৰ মাজৰ পৰা মই কেইখনমান শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ নাম বাছি উলিয়াইছোঁ যাতে তোমালোকৰ সুবিধা হয়। IIT বম্বে, IIT দিল্লী, IIT খড়গপুৰ, IIT ৰুৰকি, IIT গুৱাহাটী, IIT কানপুৰ, IIT মাদ্ৰাছ, IIT হায়দৰাবাদ, NIT জামছেদপুৰ, NIT কুৰুক্ষেত্ৰ, NIT ত্ৰিচি।
Acharya Institute of Technology, Bangalore, Dayanand Sagar College of Engineering, Cochin University of Science and Technology, Birla Institute of Technology and Science, College of Engineering, Pune, Jadavpur University, Kolkata, Delhi Technological University, Anna University, Chennai, Thapar University, Patiala, Motilal Nehru National Institute of Technology, PEC University of Technology, Guru Nanak Dev Engineering College, Gandhi Institute of Technology and Management University. আশা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে কিছুমান তথ্য শিকিব পাৰিলা। একেধৰণে অধিক কেৰিয়াৰ বিষয়ত ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। মই আলোচনা কৰা তথ্যবোৰ জানিবলৈ পাই যদি সন্তুষ্ট হৈছা লাইক এটা কৰি দিয়া, বন্ধুবৰ্গ আৰু সহপাঠীসকলৰ সৈতে শ্বেয়াৰ কৰিবা। এই ভিডিঅ'টো ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।